সকলোকে গুড মৰ্ণিং জনাইছোঁ। আজি হ'ল এটা পবিত্ৰ দিন, আজি হ'ল মহালয়া, আৰু মোৰ ফালৰ পৰা সকলোলৈকে মহালয়া শুভকামনা জনালোঁ। লগত সকলোৱে বিশ্বাস কৰে যে আজিৰ দিনটোত দেৱীসকল ধাৰালৈ নামি আহে, আৰু সেয়েহে পুৱাই সকলো মানুহ ৰাস্তালৈ খোজকাঢ়িবলৈ ওলাই আহে। আৰু এইটো কোৱা হয়, বাহিৰৰ বতাহজাক যদি লাগে দেহ মন ভালেই থাকে, আৰু সেয়েহে সকলো মানুহ পুৱাৰ ভাগতে ৰাতিপুৱাই খোজকাঢ়িবলৈ ওলাই আহে। আৰু অসমৰ বিভিন্ন ঠাইৰ লগতে আমাৰ যোৰহাটৰ মহালয়া অকণমান বিশেষ, সেয়েহে পুৱাৰে পৰাই জনসমুদ্ৰত পৰিণত হৈছে যোৰহাট টাউনৰ মাজমজিয়া। আৰু ভাবিলোঁ ময়ো অকণমান যাওঁ আহোঁ, আপোনালোকক অকণমান দেখুৱাওঁ যোৰহাট টাউনৰ বিশেষ কি। চাওক, একদম জনসমুদ্ৰত পৰিণত হৈছে যোৰহাট টাউনৰ মাজমজিয়া। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে মহালয়া আজি এই বিশেষ পবিত্ৰ দিনটোত। আহকচোন চাওঁ অকণমান। আনন্দময়ী মহামায়ার পদধ্বনি অলিও ঠান্ডে বেজে উঠে রূপে मधुकैटव विध्वंसी विधात्री वरदे नमः। रूपं देहि जयं देहि